গছে বনে পাতে বুলিৰে মাতাতে ও জানমণি বিহু পালেহি তুমি নাচিবলে। সঁচাকৈ বহাগৰ আগমন হৈছে আৰু পূৰা বহাগ মাহটো যে মই বহুত ভাল পাওঁ। ইমানেই ভাল লাগে নহয় মনটো। কোঁহপাত ওলাই গোটেই কুলিয়ে কু কু কৰি থাকে। ৰাতিপুৱা শুই উঠিয়ে আজি কুলি মাত শুনিছোঁ। তগৰ নাহৰ সকলোবোৰ ফুলে বৰ ভাল লাগে পাই। পিছে বহাগতে মোৰ বিয়াখন পাতিবলৈ ইমান মন গৈছিলে। তুমি মাৰ লগত ভালকৈ নাপাতা নকৰা। তোমাৰ মায়েতো মোক পচন্দই নকৰে, কিবা হ'বগৈ। আহা তুমি মিছাতে এনেই টেনশ্যন নল'বাচোন। তুমি বিহুটো এনজয় কৰি লোৱা, তাৰপিছত মই মাৰ লগত পাতিম নহয়। তুমি এনেই কিছুমান কথাত মূৰ ঘমাই থাকা দেই। সেইটো কথা নহয় নহয়, এনেই মূৰ ঘমোৱা নাই মই। কথা আছে ন। কত দিনৰ পৰা পিছুৱাইছে বিয়াখন তোমাৰ মায়ে। মোক যে দেখিবই নোৱাৰে। কেনেকৈনো খামগৈ তোমালোকৰ ঘৰত গৈ পেলাই। মোক খা নচৰা অৱস্থা কৰিব। তুমি এনেই ভাবি থাকাও, ইমানো বেয়া নহয় আমাৰ মা। তোমাক যোনে দিনে যি টি কয় বুলি আৰু তুমি সেইটোকে বিশ্বাস কৰি লোৱা। সেই নাপায় নহয়। মই এনেই ভবা নাই, তোমাৰ মায়ে মোক দেখিবই নোৱাৰে আকৌ। এবাৰ ঘৰলৈ যাওঁতে যিখনহে মোক কথা শুনালে মই সোনকালে গুচি আহিব লগা হ'ল। এই পিছত এনেও একচেপ্ট কৰি ল'ব আৰু এনেও মই তোমাকেই বিয়া পাতিম, লাগিলে যিয়েই নহওক। তোমাৰ বায়েও দেখোন মোক দেখিব নোৱাৰে। মই গ'লে দেখোন মোক একদম এদিন দেখোন খেদিলে ঘৰৰ পৰা উলিয়াই পেলানি। তেনেকৈ কেনেকৈ হ'ব? সেইবোৰ খঙতে কৰিলে আৰু দিয়াচোন। একো নহয়, তুমি ভাবি নাথাকিবা। মই তোমাক বিয়া পাতিম বুলি কৈছোঁতো। আকৌ বুলি তোমাৰ ঘৰৰ মানুহে বেলেগত বিয়া ঠিক কৰিছে তোমাৰ বোলে। তোমাৰ কাৰণে দেখোন ছোৱালী চাই ফুৰিছে। চালেই হ'বনে আৰু? মইতো বিয়া পাতিম বুলি কোৱা নাই ন। মইতো তোমাক বিয়া পাতিম বুলিয়ে কৈ আছোঁ। তোমাৰ ঘৰৰ মানুহে মুঠতে আমাৰ বিয়া হ'বলৈ নিদিয়া কথা সিমানেই। মই সেইটো জানো। তুমি নিজে নিজে যি টি ভাবি নাথাকিবা দেই। একো নহয়, মই আছোঁতো। এতিয়া আমি হুঁচৰি প্ৰেক্টিচ কৰিব আহিছোঁ। মনটো অকণ ভাল কৰাচোন। এনেই মুখখন ফুলাই নাথাকিবা। মই এনেই ফুলোৱা নাই নহয়। হ'ব বাৰু দিয়া, বাদ দিয়া, এইবিলাক পিছত পাতিম আৰু। এজনী পানীয়ামৰ জীয়েক নহয়নে? ক'ত গা ঢেলাই ফুৰিছে হয়নে? চেনি পেহী আপুনি যে কথাবোৰ কয় আৰু। বিহু প্ৰেক্টিচ কৰিবলৈহে আহিছোঁ। বিহুৰ সাজ পিন্ধি অহা দেখা নাই নেকি? কি কথা ক'বলৈ আহিছে আপুনি? তহঁতৰ তাৰ কথা গোটেই গাঁৱে জানে পায়। আৰু সেই ইয়াৰ যে মাকেতো দেখিব নোৱাৰে সেইটোও জানে। তথাপিওতো তোৰ লাজ নাই, একেলগে ঘূৰি ফুৰা লাইন মাৰি মাৰি। চেনি পেহী, আপোনাৰ মুখখন হ'ল বুলিয়ে যিহকে তিহকে নক'ব। আপুনি কেনেকৈ জানিলে মোৰ মায়ে এইক দেখিব নোৱাৰে বুলি? পাপৰিক যোনে দেখিব পাৰক নোৱাৰক, মই বিয়াখন পাতিমেই। ঈশ্বৰ, যিজনী মায়ে তোক সেই জন্ম দি ডাঙৰ দীঘল কৰিলে, গোমুত ধুৱাই পঢ়ালে শুনোৱালে, এতিয়া সেই ভৰিত নিজৰ ভৰিৰ ওপৰত থিয় দিলি, এতিয়া তই সেই কোনোবাই ভাল পক নপক বিয়া পাতিম বুলি ক'লি যে, ইমাননো তই স্বাৰ্থপৰ হ'ব লাগেনে? মায়েনো পাপৰিক মিছাতে কিয় দেখিব নোৱাৰে মই বুজি নাপাওঁ। মায়ে মোৰ সুখৰ কথা নাভাবে, সেইকাৰণে মই মায়ে কি ভাবে সেইটোও নাভাবোঁ আৰু। এই চেনি পেহী নিচিনা মানুহবোৰৰ কাৰণে হৈছে। লগাই যুঁজাই মোৰ বিয়াখন ভাঙিবলৈ চেষ্টা কৰি আছে চবেই। তেনেকৈ নকবি পাই, মই কি লগাইছোগে? তোক এনেও দেখিব নোৱাৰে। কোনে কৈছে আপোনাক? কোনে কৈছে মোক দেখিব নোৱাৰে বুলি? ৱাই গোটেই সংসাৰখনে জানে, কোনোবাই ক'ব লাগে নেকি আৰু? হ'ব বাদ দিয়ক চেনি পেহী। আপুনি কি কামত আহিছে যাওক, কিবা শাক বুটলিব আহিছে চাগে। আমিও সেই বিহু প্ৰেক্টিচত যাওঁ, মানে দেৰি হৈছে। সঁচাকৈ দেই, এইবোৰ মানুহ যে একদম সেই মানুহৰ অন্তৰত খালি আঘাত দিয়াত থাকে আৰু। যা তহঁতি বিহু মাৰগে, পিছত বিহু ওলাব তহঁতৰ। মানুহবোৰৰ পৰা শান্তি নাই আৰু দেই। ছোৱালী ভাল পাওঁ, পাইছ এতিয়া মজাটো। এতিয়া সেই কপৌ ফুল লাগে বুলি কৈছে, টিঙৰ ওপৰত থিছোঁ সি কপৌ ফুল নিবলৈ। এই ছোৱালীবোৰ কিন্তু কিছু আকৌ দেই। কপৌ ফুল হেনো অৰিজিনেলহে লাগে, খোপাত লগাবলৈ হেনো। প্লাষ্টিকৰ নহ'ব বুলিছে। মোক আনি দিয়া কৈছে বোলে, পাহাৰ বগাই হ'লেও আনি দিয়া বুলিছে। মই ক'লোঁ বোলো এইবেলি প্লাষ্টিকৰে লগোৱাচোন, পিছৰ বছৰ বোলো সেই আনি দিম কপৌ ফুল। নহয় বোলে, তুমি সদায় বোলে একেটা কথাকে কোৱা বোলে। নহ'ব, এইবেলি বোলে অৰিজিনেলি লাগিব হেনো। সেইকাৰণে আৰু জানৰ ৰিক্স লৈ পেলাই নি নিজৰ সেই কেয়াৰ নকৰাকৈ আহিছোঁ টিঙৰ ওপৰত কপৌ ফুল নিবলৈ। পিছলি পৰোঁ বুলি ভয় লাগি আছে। ইয়াৰ পৰা পিছলি পৰিলে হাৰ্ডি মুৰ্দি চব ভাগিব, হাড় এডাল নাথাকে। বিহু ওলাই যাব মোৰ আৰু। তাকো বোলে সেই দীঘল পৰাহে ছিঙিবা বোলে, চুটিৰ পৰা ছিঙি লৈ নাহিবা বুলিছে। ফচালে আমাৰ ল'ৰাটোক, ফচালে মই কৈছোঁ নহয়। সেই ফেচিজনীয়ে আকৌ চাগে বিহু মাৰিবলৈ গ'লগৈ তাইৰ লগতে। কিমান কৈছোঁ আমাৰ ল'ৰাটোক বোলো সেইজনী ছোৱালী লগ আমাৰ ষ্টেটাছৰ লগত নিমিলে নহয় বোলো। সেইবোৰ বোলো ভিক্ষু ঘৰৰ ছোৱালী, ভিক্ষু ঘৰলৈকে যাবলৈ দে বোলো। কিহৰ কাৰণে বোলো ইয়ালৈ আনিব লাগে আকৌ? নুশুনে আমাৰ ল'ৰাটোৱে কথা। মই আকৌ ভাবি আছোঁ, মোৰ সেই লগৰ এজনৰ সেই ৰিলেটিভ হয়, একদম বিজনেছমেন। 2 তলা 3 তলা ঘৰ বোলো, গোটেইখন হেৰি আছে ইণ্ডাষ্ট্ৰি। সেই ঘৰৰ ছোৱালীহে আনিবলৈ মন আছিলে। মোৰ ছোৱালী এজনী আছিলে। আমাৰ এইটোৱে আকৌ সেইজনীলে ঘূৰিও নাচায় আকৌ। কি যাদু কৰিলে গম নাপাওঁ আৰু দেই। সাধাৰণ ছোৱালী এজনীৰ কাৰণে মোৰ লগত আজিকালি একদম উভতি যুঁজে হেৰো।
বোলে সেই মা তুমি বোলে মোক বোলে সেই মোৰ সুখটো নোচোৱা বোলে মইনো কি দৰকাৰ তোমাৰ কথা বোলে ভাবি থাকি বোলে মই যাক মন গৈছে তাকহে বিয়া পাতিম বোলে মইহে গোটেই জীৱনটো থাকিম হেনো বোলে হয়নে সৰুৰ পৰা যে বোলে তুলি তালি ডাঙৰ কৰিলে বোলো পাহৰি দি বোলো ছোৱালীজনীৰ লগতে বোলো হয়ো এইবিলাক কিছু মানে ক'ব নোৱাৰোঁ কিনো সেই মতিভ্ৰষ্ট হ'ল বাহিৰত পঠিয়াই দিলোঁ পঢ়াবলৈ পঢ়ি কৰি সেই আহিলে তাতো ছোৱালী ভাল নাপালে আহি পেলানি আকৌ গাঁৱতহে ভাল পালে সেইজনীক গৈ পেলানি পাপৰি পেলাই যেন দেখিবলৈ মন নাযায় মই কৈছোঁ নহয় এৰেও কৈছোঁ হেৰৌ বোলো সেই যোনদিনাখন সেইজনীক আনিবি বোলো গতিয়াই উলিয়াই দিম বোলো ঘৰৰ পৰা বোলো ঘৰত সোমাবলৈ নিদিওঁ নহয় সেই বুলি কোৱাৰ পিছতো বোলে সেই আনিমেই বোলে তাইকহে আনিম বোলে বিয়া পাতিলে বোলে তাইকে পাতিম নহ'লে হেনো বৰলা ভাত খাম হেনো সেইবোৰ কথা গুণলতা বাইদেউ পদূলিমুখত ৰৈলে সেইবিলাক কি চাই আছে পেন্দুৰতে কিনো কবি আমাৰ ল'ৰাটোকে চাই আছোঁ বিহু মাৰিবলৈ ওলাই গৈছে ঢোল এটা লৈ পেলাই দেখিছোঁ মই সেই ৰাস্তাটোৱেদি গৈ আছে সিহঁতৰ তলৰ ফালে বিহু মাৰিবলৈ লগত সেইজনীও আছে পাপৰি বোলাজনী সেইজনী আছে নে ফেঁচিজনী কিমান ক'ব লাগে সেইজনীৰ পৰা আঁতৰি থাকিবিচোন আঁতৰি থাকিবি বোলো আমাৰ সেই বাবুক তথাপিও সি মানে তাই লগহে ল'বগৈ গৈ ফচালে আৰু বুজিছে বৰালি মাছ জালত ফচালে আৰু গাড়ী ঘোঁৰা ঘৰ দুৱাৰ দেখি একদম ফচাই দিলে তাই থাকে কিছুমান ছোৱালী পইচা দেখিলে একদম ক'ব নোৱাৰা হৈ থকা নিজৰ ঘৰ জুলুঙা ওলোৱা আমাৰ ঘৰতে সোমাই ল'বহি বিচাৰিছে ৰাজধানী হ'বলৈ মই কিন্তু তাই সেই সপোন পূৰণ হ'বলৈ নিদিওঁ আকৌ ভাবিছে আপুনি বুঢ়ীয়ে হ'ব আৰু এতিয়া তাই আহি ৰাজত্ব কৰিব বুলি ভাবিছে হ'বলৈ আহিছে এই গুণলতাই আকৌ সোধাই নেৰিছে গুণলতাই সেই লোকৰ এজনী ঘৰ আহি পেলাই ইয়াত ৰাজধানী হ'বলৈ নিদিয়ে তাকো সেই ভিক্ষু ঘৰৰ এইবোৰ ছোৱালী আনিবলৈ নিদিওঁ মই তাকেহে পাই আপুনি ইমান কেলে চল দিছে কোনোবা এদিনা লগ কৰি পেলাই ঠিকছে গালি কেইটামান দি দিবচোন মোৰ ল'ৰা আঁতৰি থাকিবি বুলি থাপ্পৰ দুটামান লগাই দিব শ্লিপ চাট ধৰিলে এৰি দিব একে চাপে এইবোৰ ক'বলৈ ভাল ঘপককেনে আকৌ সেই থাপৰ চাপৰ দি দিব নোৱাৰি নহয় কৈ থাকিলেও শুনা নাপায় ইমান থেটলিং দিওঁ আমাৰ ঘৰতো ওলাইছিলেই নহয় এবাৰ মই খুব থেটলিং দিলোঁ বোলো সেই নেভাবিবা বোলো এইখন ঘৰত সেই বোৱাৰী হ'বলৈ পাম বুলিকে তুমি বোলো নিজৰ বোলো ষ্টেটাছ মিলা মানুহৰ লগত বিয়া হ'বা আমাৰ ল'ৰাৰ লগত বিয়া হ'বলৈ নালাগে বুলি ক'লোঁ মোৰ ল'ৰা হ'ব লাগিছিলে চলি পিছত ধৰি ঠেকেচি পেলালোহেঁতেন তাই চল নাপায় নহয় আমাৰ ল'ৰাৰ লগত আকৌ কিনো কবি আৰু লোকজনীক দুখ দিও লাভি নাই আমাৰ ঘৰটোৱে সেই গুৰিতে কেনা আমাৰ সেই এইটো কিমান বুজালোঁ বোলো সেইবোৰ ছোৱালী বোলো এই পাত্তা নিদিবি বোলো ঘটিয়াম বাটিয়াম বোলো টকা থকা মানুহৰ ঘৰ ছোৱালী চাবি বোলো গৈ আকৌ সেই ঘৰহে পালেগৈ ডাল দৰিদ্ৰ ঘৰ ছোৱালীজনী মুখ চাই আকৌ দেই আজি ৰাস্তাত লগ পাই আহোঁতে সেই মোক একদম যিখনে কৈছে কি টকা কি বতা বোলে এইবোৰ মানুহৰ পেলাই শান্তি নাই বুজিছে কেনেবাকৈ সোমাই ল'বলৈ হ'লে আপোনাক ঘাটে ঘাটে পানী খুৱাব কিন্তু সেইটো চিটুৱেশ্যন মই হ'বলৈ নিদোৱেই নহয় আকৌ এইখন ঘৰত সোমাব নোৱাৰে তাই বাদ দিয়কহে আপোনাৰ ল'ৰাই ৰাস্তাত কৈ দিছে মোক বোলে যোনে যি কৰিলেও মই বোলে পাপৰিকে বিয়া পাতিম হেনো বহাগতে দুইটা পলাই গৈ বিয়া নাপাতিলেহে ৰক্ষা আকৌ এবাৰ পলাই দিয়াৰ পিছত আপুনি একো কৰিব নোৱাৰে আৰু পিছত বোৱাৰী হৈহে সোমাবহি চেনি এইবোৰ কথা নকবি তাই মই কোৱা নোকোৱালৈনো কি আছে আৰু সিফালে সিহঁতিকেইটা সেই বিয়া পতা ধান্দাতে আছে আপুনি যিমান যি কৰিলেও সিহঁতি বিয়া পাতিহে এইবাৰ চাব বাৰু নাই মই আগতেই সাৱধান হ'ব লাগিব অকণমান হেৰি আমাৰ ল'ৰাটোক সতৰ্কবাণী দিব লাগিব এইদৰে নহ'ব নহয় সতৰ্কবাণী মানে দাবী দিব তাক ক'ব বুলি এইজনী ছোৱালী ইয়াত সোমাব নোৱাৰে বুলি দুৱাৰ দলি পাৰ হ'লে বুলি একদম সেই ঢেঁকী থোৱাই কোবাম বুলি ক'ব তাকেহে অলপ দাবী ধমকি দি এৰুৱাব পাৰোঁ নেকি চাওঁচোন বৰ দিগদাৰ হৈছে নহ'লে বৰ অশান্তি হৈছে আৰু মোৰ চেষ্টা কৰক বিয়াখন পাতি ল'লে শেষেই আৰু বন্ধুসকল অহাটো খণ্ডত সেই চাবলৈ পাব বাবু আৰু সেই পাপৰি বিয়াখন হ'লনে নহ'ল পলাই গ'লনে নগ'লেই নে কি কথানো এইবোৰ আপোনালোকে এইখন ঘৰ বোৱাৰী হ'বনে নহয় চাবলৈ যদি বিচাৰিছে চেনেলটো সেই ছাবস্ক্ৰাইব কৰি দিব দেই আৰু কাষৰ থকা বেল আইকনটো দবাই দিব ঘণ্টা বটনটো যায় আৰু কমেণ্টত জনাব আজি এইখনতে কেনেকুৱা পাইছে আৰু লাইক কৰিব দেই ভিডিঅ'টো